তামোলপুৰ আঞ্চলিক যুৱ মঞ্চৰ উদ্যোগত বৃহত্তৰ তামোলপুৰীয়া ৰাইজৰ সহযোগত দশম বাৰ্ষিক বসন্ত উৎসৱ উদযাপন। তামোলপুৰ লেহুৰাম বড়োক্ষেত্ৰত আজি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হয় বসন্ত উৎসৱ। পুৱাৰ ভাগত তামোলপুৰ আঞ্চলিক যুৱ মঞ্চৰ পতাকা উত্তোলন, বিহুৰ পতাকা উত্তোলন, স্মৃতিৰ্পণ, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, চিত্ৰাংকন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। সন্ধিয়া তেজপুৰীয়া হেছ পিয়ানোৰ 12দিনীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। নিশা 9 বজাত JB নাৰ্জাৰীৰ সংগীতানুষ্ঠান আৰু 10 বজাত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তৰুণ তন্ময়ৰ সংগীতানুষ্ঠানে দশম বাৰ্ষিক বসন্ত উৎসৱ সামৰণি পৰিব। বসন্ত উৎসৱৰ সকলো কাৰ্যসূচীতে তামোলপুৰীয়া ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে বিহু উদযাপন সমিতিৰ যুটীয়া সম্পাদক চমেন ৰাভাই। তামোলপুৰ আঞ্চলিক যুৱ মঞ্চৰ এইবেলি আমাৰ দশম বাৰ্ষিক বসন্ত উৎসৱটি আমি আজি এদিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে উলহ মালহেৰে উদযাপন কৰিবলৈ লৈছোঁ। আজি আমাৰ কাৰ্যসূচীৰ প্ৰথম কাৰ্যসূচী হিচাপে যুৱ মঞ্চৰ পতাকা উত্তোলন আৰু বিহু পতাকা উত্তোলনেৰে আমি আজি দিনজোৰা কাৰ্যসূচীটো শুভাৰম্ভণি কৰিলোঁ। স্মৃতিতৰ্পণ হৈ গ'ল। ইয়াৰ পিছত আমাৰ কণ ল'ৰা ছোৱালীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আৰু কুইজ প্ৰতিযোগিতাৰ আমি আৰম্ভ কৰিম। তাৰপিছতে আমাৰ সন্ধিয়াবেলা আমি আমন্ত্ৰণ জনাইছোঁ অসমৰ বিখ্যাত এটি বাৰেৰহণীয়া কৃষ্টিৰ দল তেজপুৰীয়া থেস্পিয়ান। তেখেতসকলে আমাৰ ঠিক সন্ধিয়া 7 বজাৰ লগে লগে আমাৰ মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিব। তাৰপিছতে আমাৰ 8 বজাত আমি আমন্ত্ৰণ জনাইছোঁ বড়ো মাধ্যমৰ এজন বিশিষ্ট শিল্পী, আমাৰ BTR অঞ্চলৰ লগতে অসমৰ বিশেষভাৱে চৰ্চিত বৰ্তমান সময়ত ট্ৰেণ্ডিঙত থকা আমাৰ JC নাৰ্জাৰীদেৱ। JC নাৰ্জাৰীদেৱে আমাৰ সন্ধিয়া 8 বজাত মঞ্চৰ অনুষ্ঠান পৰিৱেশন কৰিব। তাৰপিছতে ঠিক 10 বজাৰ লগে লগে আমাৰ সাংস্কৃতিক সন্ধিয়াৰ অন্যতম আকৰ্ষণ অসমৰ বিশিষ্ট দৰদী কণ্ঠশিল্পী, যুৱ প্ৰজন্মৰ এগৰাকী বিশিষ্ট শিল্পী তৰুণ তন্ময়দেৱৰ কণ্ঠৰ জৰিয়তে আমাৰ তামোলপুৰবাসী ৰাইজৰ আমাৰ আপ্লুত কৰিব বুলি আমি আশাবাদী। গতিকে আমি তামোলপুৰ আঞ্চলিক যুৱ মঞ্চৰ এই দশম বাৰ্ষিক উদযাপন সমিতিৰ ছেক্ৰেটাৰী হিচাপে আমি তামোলপুৰবাসী ৰাইজক এই অনুষ্ঠানটিত দলে বলে আহি অংশগ্ৰহণ কৰি আমাৰ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিব বুলি আমি আশাবাদী। আমি উদযাপন সমিতিয়ে আমি মোটামুটি আপোনাৰ 3000 মানুহক বহি অনুষ্ঠান উপভোগ কৰিব পৰাকৈ আমি আয়োজন কৰিছোঁ। গতিকে তামোলপুৰবাসী ৰাইজক এটাই অনুৰোধ, আপোনালোকে আহক আৰু আমাৰ অনুষ্ঠানটি সুন্দৰকৈ উপভোগ কৰক। ধন্যবাদ। তামোলপুৰৰ পৰা আনন্দ ৰামচিয়াৰীৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।